আকৌ জেললৈ যাব সুমি বৰা জেললৈ যাব পাৰে বিশাল ফুকন আৰু তাৰ্কিক বৰাও তাৰ্কিক উৰফে তপন বৰাও ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ ট্ৰায়েল আৰম্ভ হৈছে আৰু সিবিআইৰ আদালতত আৰম্ভ হৈছে ট্ৰায়েল শুনানিৰ সময়ত হাজিৰ নাথাকিলে হ'ব গ্ৰেপ্তাৰ শুনানিৰ সময়ত হাজিৰ থাকিব লাগিব আৰু যদি হাজিৰ নাথাকে তেন্তে আকৌ হ'ব পাৰে গ্ৰেপ্তাৰ সুমি বৰা মডেল তথা নৰ্তকী সুমি বৰা ট্ৰেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈ বহুমাহ জেলত আছিল লগতে পাতিলোৱা ভাইক বিশাল ফুকন ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড বিশাল আৰু লগতে আছিল সুমিৰ স্বামী তপন বৰা উৰফে তাৰ্কিক বৰা আচল নাম তপন আৰু এগৰাকী ফটোগ্ৰাফাৰ হিচাপে তেওঁৰ নামটো তাৰ্কিক আকৌ যাব পাৰে জেল ফোনযোগে সংযুক্ত হৈছোঁ হাফিজুৰ ৰহমানৰ সৈতে আমাৰ সাংবাদিক হাফিজুৰ সবিশেষ জনাওক হয় চাওক ৰাজীৱ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পুনৰ বিপদ বাঢ়িছে সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰাকে লগতে অভিজিৎ চান্দৰ কাৰণ যিকোনো মুহূৰ্তত এই আটাইকেইগৰাকী অভিযুক্ত পুনৰ হয়তো কাৰাগাৰ যাবৰ কাৰণে তেওঁলোক সাজু হ'ব লাগিব কাৰণ ইতিমধ্যে চিবিআইয়ে যিহেতুকে গোটেই ট্ৰেডিং কেলেংকাৰীৰ গোচৰটো তেওঁলোকে চোৱা চিতা কৰিছিলে গতিকে ট্ৰায়েল আৰম্ভ হৈছে চিবিআইৰ যিখন বিশেষ ন্যায়াধীশৰ আদালত আছে বিশেষ ন্যায়াধীশৰ আদালতত গোটেই গোচৰটোৰ ট্ৰায়েল আৰম্ভ হৈছে ইতিমধ্যে 29/20 ভাগত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোৰ ট্ৰায়েল আৰম্ভ কৰাৰ পাছতে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে যিকেইগৰাকী অভিযুক্ত আছিল সেই অভিযুক্ত কেইগৰাকীৰ সপক্ষত কেইবাটাও কঠোৰ নিৰ্দেশনা আদালতে জাৰি কৰিছে যে তেওঁলোকে গুৱাহাটীৰ বাহিৰত অৰ্থাৎ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ বাহিৰত কৰবালৈ যাবলৈ হলে তেওঁলোকে আদালতৰ আগতীয়াকৈ অনুমতি ল'ব লাগিব তাৰ সমান্তৰালভাৱে যেতিয়া ট্ৰায়েল আৰম্ভ হ'ব বা যেতিয়া শুনানি আৰম্ভ হ'ব এই শুনানিৰ সময়ছোৱাত সেই আটাইকেইগৰাকী অভিযুক্ত সুশৰীৰে আদালতত উপস্থিত থাকিব লাগিব আৰু যদি উপস্থিত নাথাকে তেনেহলে তেওঁলোকক অচিৰেই গ্ৰেপ্তাৰী পৰৱানা তেওঁলোকৰ বিৰুদ্ধে জাৰি হ'ব এনেধৰণৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে ৰাজ্য জোকাৰি যোৱা যি ট্ৰেডিং কেলেংকাৰী এই ট্ৰেডিং কেলেংকাৰীৰ গোচৰটো অসম আৰক্ষীয়ে পঞ্জীয়ন কৰাৰ পাছতে চিবিআইলৈ হস্তান্তৰ কৰিছিল ৰাজ্য চৰকাৰে আৰু তাৰ পাছত চিবিআই যেতিয়া গোটেই গোচৰ প্ৰক্ৰিয়াটো নিজৰ জিম্মাত লৈ অভিযান চলাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ট্ৰেডিং কেলেংকাৰীত জড়িত কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল তাৰ অন্যতম আছিল সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা লগতে অভিজিৎ চান্দ এই আটাইকেইগৰাকী অভিযুক্ত অৱশ্যে চিবিআইয়ে বিশেষ আদালতত তেওঁলোকৰ যি সময়মতে চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবে অচিৰে তেওঁলোকে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিছিল কিন্তু এতিয়া গোটেই গোচৰটোত যিহেতুকে ট্ৰায়েল আৰম্ভ হৈছে আৰু এই ট্ৰায়েলৰ সময়ছোৱাত এই আটাইকেইগৰাকী অভিযুক্ত হয়তো অচিৰে দোষী সাব্যস্ত হ'ব কাৰণ উচ্চ ন্যায়ালয়ে গোটেই গোচৰটোক চিবিআই ক্ষিপ্ৰতাৰে তদন্ত কৰিবৰ কাৰণে নিৰ্দেশ দিছে তেনে ক্ষেত্ৰত যিকেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে এই কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে সেই অভিযুক্ত কেইগৰাকী হয়তো পুনৰ তেওঁলোক জেললৈ যাবৰ কাৰণে সাজু হ'বৰ হ'ল কাৰণ ইতিমধ্যে চিবিআই আৰম্ভ হৈ গৈছে এই গোটেই গোচৰ প্ৰক্ৰিয়াটোৰ ট্ৰায়েল ৰাজীৱ ধন্যবাদ জনাইছো সবিশেষ তথ্য দিয়াৰ বাবে